আজি গুৱাহাটী প্ৰেছ ক্লাবত দীপক ভূঞাৰ ডিসকোৰ্ছ অন থিয়ৰী এণ্ড প্ৰেক্টিছ অফ শংকৰীয়ান থিয়েটাৰ এণ্ড কৃষ্ণ কালচাৰ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লিখক ইছমাইল হুছেইনে। আৰু এই গ্ৰন্থ উন্মোচন সভাত উপস্থিত হয় মুখ্য অতিথি সঞ্জীৱ ফুকন, লগতে থাকে ভূপেন গোস্বামী আৰু বহু গুণীমানী ব্যক্তি। এই গ্ৰন্থখনত বিশেষকৈ শংকৰদেৱৰ নাট্যশৈলীৰ লগত সংগতি ৰাখি কৃষ্ণৰ যি সংস্কৃতি আছে সেই সংস্কৃতিৰ সংকল্প গোটেইখিনি এই গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই গ্ৰন্থখন ইংৰাজী ভাষাত ৰচিত, কাৰণ শংকৰদেৱৰ কৃষ্ণ সংস্কৃতি অসমৰ বাহিৰত তথা বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যে বজাৰলৈ ৰাইজৰ মাজত মুকলি কৰি দিয়ে। সেই গ্ৰন্থৰ যোগেদি বিশ্বৰ জনগণই অসমৰ সংস্কৃতিক জানিবলৈ পাব বুলি আশা কৰে উদ্যোক্তাসকলে। শংকৰদেৱৰ যি নাট্যশৈলী, শংকৰদেৱৰ নাট্যশৈলীৰ লগত সংগতি ৰাখি যিটো কৃষ্ণ কালচাৰ, শ্ৰীকৃষ্ণ কালচাৰ, সেই গোটেই কথাখিনি গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। আৰু আমি কিতাপখন আমাৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ আৰু পাব্লিছাৰ পপলি সংলাপ ভূঞা, আৰু গোটেই কিতাপখন অল অভাৰ ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিবিউশ্যন কৰিছে গুৱাহাটী পাণবজাৰৰ ইউনাইটেড পাব্লিকেশ্যনে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।